বহুত ধন্যবাদ চবকে। নিশ্চয়কৈ 50 নম্বৰ মঙলদৈ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ কাৰণে বিধায়িকা হৈয়েই মন্ত্ৰিত্ব লাভ কৰিলে নীলিমা দেৱীয়ে আৰু ইতিমধ্যে তেওঁৰ বাসগৃহৰ পৰা গুৱাহাটীলৈকে ৰাওনা হ'বৰ কাৰণে সাজু হৈছে। এয়া মঙলদৈবাসীৰ ৰাইজৰ সৈতে এতিয়া নীলিমা দেৱীয়ে মন্ত্ৰিত্বৰ কাৰণে শপত ল'বৰ কাৰণে যাত্ৰা আৰম্ভ কৰিব আৰু মঙলদৈবাসী ৰাইজে এই ধৰণে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। যিহেতু মঙলদৈৰ পৰা প্ৰথমবাৰ বিধায়িকা হৈয়েই মন্ত্ৰিত্ব লাভ কৰাক লৈ শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৱে। এয়া মঙলদৈবাসী ৰাইজে শুভেচ্ছা জনাইছে। আচলতে বিধায়িকা হৈয়েই মন্ত্ৰিত্ব লাভ কৰিলে আজি শপত গ্ৰহণো কৰিব। হয়, মানে আজি এই যাত্ৰাত মোৰ লগত দলৰ কাৰ্যকৰ্তা শুভাকাংক্ষীসকলো আছে আৰু শপত গ্ৰহণ, গতিকে এটা বেলেগ এটা অনুভৱ। কাৰণ বিধায়িকা হৈছিলোঁ, কালি নভবাকৈয়ে মন্ত্ৰিত্বও লাভ কৰিলোঁ। দক্ষ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁৰ লগত থাকি মোক কাম কৰাৰ সুবিধা দিয়াৰ বাবে। মনটো উগুল থুগুল হৈ আছে, উগুল থুগুলটো থাকিবই, কাৰণ বিভিন্ন এতিয়া নতুন এটা বস্তু যিমান যি ক'লেও দলৰ সাংগঠনিক কামৰ লগত জড়িত হোৱা সেইটো বস্তু বেলেগ আৰু এইটো সম্পূৰ্ণ এটা পৃথক। তাৰমানে অমন্ত্ৰিত এটা সেৱা, ৰাইজৰ সেৱা। ক'ৰবাত যদি কিবা ভুল হৈ যায় যাতে মই ৰাইজৰ ওচৰত যাতে অপৰাধী হ'ব নালাগে সেই কথাটো অনবৰত। আপুনি সংস্কৃতত শপত লৈছিলে বিধানসভা? অসমীয়াত ল'ম, সেইবাৰ বিধায়িকা হিচাপে মই হেৰিত লৈছিলোঁ সংস্কৃতত, এইবাৰ মই অসমীয়াত ল'ম বুলি ভাবিছোঁ। কি ক'ব যে অসমবাসীয়ে এগৰাকী মহিলা নেত্ৰী হিচাপে আপোনাক জানে, আপোনাৰ দলীয় কৰ্মীসকলে জানে, এতিয়া আপুনি ৰাইজৰ মাজলৈ যাব লাগিব, সমগ্ৰ অসমৰ হৈ কাম কৰিব লাগিব মন্ত্ৰিত্ব লাভ কৰাৰ পিছত? তেতিয়া এগৰাকী দলৰ কাৰ্যকৰ্তা হিচাপে ৰাইজৰ মাজত পৰিচিত আছিলোঁ। এতিয়া এটা মানে যিমান যি ক'লে চৰকাৰখনৰ লগত জড়িত হ'ম আৰু ৰাইজক মানে মই সকলোৱে দিহা পৰামৰ্শ দিয়ক, যাতে এটা যিটো দায়িত্ব সেইটো দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ মই সদায় বিচাৰিম। কাক ধন্যবাদ জনাব? আপুনি বিধায়িকা হ'ল, মন্ত্ৰিত্ব লাভ কৰিলে, মূলতঃ কাক ধন্যবাদ? প্ৰথম কিন্তু মোৰ ভাৰতীয় জনতা পাৰ্টিটো মোৰ মানে ধন্যবাদৰ প্ৰাপ্ত। কিয় আজি দলৰ লগত যদি মই কাৰ্যকৰ্তা হিচাপে জড়িত নহ'লোঁ হয়, আজি নীলিমা দেৱী গৃহিণী হ'লে কিন্তু মানুহে নাজানিলে হয়। গতিকে আজি দলৰ যিখিনি দায়িত্ব ভাৰতীয় জনতা পাৰ্টীয়ে আজি পৰিচয় দিছে, সন্মান দিছে, দলৰ ওচৰত সদায় মহিলা হিচাপে মহিলাৰ হৈ কাম কৰি যোৱাৰ এটা আপোনাৰ ইচ্ছা আছে বুলি কৈছে। মহিলা হিচাপে মহিলা সবলীকৰণৰ কথা কৈ আহিছে আপোনালোকৰ চৰকাৰখনে, কি ক'ব সেই ক্ষেত্ৰত? চাওক, মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰচেষ্টা মহিলাসকলক আগুৱাই নিয়াৰ এখন অকল ৰাজনৈতিক মানে পথাৰখনৰ কথা কোৱা নাই, মই অৰ্থনৈতিকভাৱে হওক, শিক্ষাৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰত কিন্তু আজি মহিলা যথেষ্টখিনি আগুৱাই গৈছে। তাত কিবা অলপ যদি বাকী আছে, এই 5টা বছৰত তেখেতৰ লগত থাকি এগৰাকী মহিলা বিধায়িকা হিচাপে মই চেষ্টা কৰিম। সকলোকে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, দলীয় মানে সকলো সুবিধা লওক তেওঁলোকে চৰকাৰৰ, লগতে আগ্ৰহ থাকিব লাগিব। দলে চৰকাৰে সুবিধা দিলেই নহ'ব, মানুহক কাম কৰা এটা মানসিকতা থাকিব লাগিব, সেইখিনি সকলোৰে হওক, যাতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভবাৰ দৰে যাতে আমি সকলোৱে একত্ৰিত হৈ শক্তিশালী মানে আমাৰ নাৰী আৰু শক্তিশালী অসম, শক্তিশালী ভাৰত যাতে গঢ় দিব পাৰোঁ। শেষত সুধিম, মন্ত্ৰিত্ব ঘোষণা হ'ল, কি বিভাগ পালে বেছি ভাল লাগিব বা কি বিভাগ তেনেকুৱা এইটোৱে লাগিব বুলি কোৱা নাই। যিটো মোৰ কাৰণে ধৰক এগৰাকী মহিলা হিচাপে মই সমাজ সেৱাটো মানে জেনেৰেলি ইমান দিন দলত থাকি কিন্তু ৰাইজৰ সেৱা কৰাই এটা সেইটো সুবিধা পাই আহিছিলোঁ। এতিয়াও যদি তেনেকুৱা ধৰণৰ এটা মোক বিভাগ দিয়ে মই ভাল পাম। আচলতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মন্ত্ৰিত্ব লাভ কৰাৰ পিছত। আমি এয়া নীলিমা দেৱী মন্ত্ৰিত্ব লাভ কৰাৰ পিছত তেওঁ এতিয়া তেওঁৰ বাসগৃহৰ পৰা আচলতে গুৱাহাটীলৈকে ৰাওনা হ'ব আৰু দলীয় কৰ্মী লগতে মঙলদৈবাসী ৰাইজ তেওঁৰ সৈতে শপত গ্ৰহণলৈকে যোৱাৰ কাৰণে যোজা চলাইছে। এয়া দৃশ্য দেখুৱাইছোঁ, তেওঁ বাহনত ইতিমধ্যে উঠি যাত্ৰা আৰম্ভ কৰিছে। সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে, অভিনন্দন জ্ঞাপন কৰিছে আৰু নীলিমা দেৱী যিগৰাকী মহিলা মৰ্চাৰ সভানেত্ৰী, বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী, লগতে মঙলদৈ সমষ্টিৰ পৰা প্ৰথমবাৰৰ কাৰণে বিধায়িকা হিচাপে শপত লৈছিল আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি মন্ত্ৰীসভাত স্থান পোৱাৰ পিছত আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীলিমা দেৱীয়ে। ইতিমধ্যে নিজ বাসগৃহৰ পৰা যাত্ৰা আৰম্ভ কৰিছে গুৱাহাটীলৈকে বুলি।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।